এই পাৰঘাটৰ লেচি আমি এইখন দলং আজিৰ পৰা প্ৰায় 1 মাহ হ'ল তামাম পৰিশ্ৰম হাড়ে পৰিশ্ৰম কৰি আমি দলংটো বনালোঁ আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আর আমি এই দলংখনৰ লাস্ট উদ্বোধন কৰিলোঁ আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলোঁ আজি। দলংখন আমাৰ 4-5 মাহ মান চলিব 4-5 মাহ মান চলিব বাৰিষা আহাৰ আগলৈকে। আমাৰ অসম চৰকাৰৰ ওপৰত আমাৰ আহ্বান থাকিল এইখন দলং নদীৰ ওপৰত যাতে এখন দলং দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক বা আমাৰ মুখ্যমন্ত্ৰী সাহেবক আমি আহ্বান জনাও যাতে ইদি আমাৰ এইখন অঞ্চলৰ কাৰণে এটা বৃহৎ উপকাৰ কৰি দিয়ে। দলংখন ৰাইজৰ টকাৰে নিৰ্মাণ কৰা হ'ল। দলঙত প্ৰায় 10 লাখ টকা মান খৰচ হৈছে ব্যক্তিগত আৰু দলঙৰ দীঘল 800 মিটাৰ। এইটো দলং প্ৰত্যেক বছৰে হয় কিন্তু চৰকাৰৰ তৰফৰ পৰা আমাক প্ৰত্যেকবাৰে আশা দিয়ে কিন্তু কামটো নকৰে। আমি এতিয়া চৰকাৰক আহ্বান জনাম যাতে চৰকাৰে আমাৰ এই বৃহত্তৰ এলেকাত এটা দলঙৰ সুবিধা কৰি যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে। দলংখনত আপোনালোকে কিমান দিন কাম কৰিবলগীয়া হৈছিল? দলংখনত প্ৰায় 1 মাহ কাম কৰিব লগা হৈছিল। এটা আনন্দময় আমি এই নৱাগত সীমিতল আৰু বাগমাৰা চৰ বৃহত্তৰ চৰ অঞ্চলৰ কাৰণে এটা শুভ দিন। আমি বিগত 5টা মাহে কষ্ট কৰি নাইৰে যাতায়াত কৰোঁ। আমি আজি রাইজের গাটির ধনুরে 10 লাখ টাকা ব্যয় করি 800 মিটার এই দুর্য দলংখন মুকলি কৰিবলৈ সক্ষম হলো। আমি আজি এই রাইজৰ গাটির ধনৰ টকাৰে দলং নিৰ্মাণ হেতুটো জুবিন গাৰ্গ নামেৰে আমি উৎসৰ্গা কৰিছোঁ। আশা ৰাখিছোঁ গোটেই অসমবাসী আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যাতে জয় জুবিন দা বুলি এটা জাষ্টিস ফর জুবিন দা বুলি এটা আজি গোটেই মানুহৰ মুখে মুখে উঠি আহিছে। আমি অন্তৰৰ পৰা আজি এই প্ৰয়াত জুবিন দাৰ নামেৰে আজি নৱাগত সীমিতলা আৰু বাগমাৰা চৰ ইপাৰ সিপাৰ পাৰঘাটৰ ৰাইজৰ গাঁতিৰ ধনেৰে এই দলংখন উৎসৰ্গা কৰি দিলোঁ। আশা ৰাখিছোঁ আমাৰ গোটেই অসমখনত হিন্দু মুছলিম জৈন খ্ৰীষ্টান ভাতৃত্ব এনাজৰী ডালেৰে আমি যাতে ঐক্যবদ্ধ হৈ অসমখন আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ।